Hello everyone, আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি ৰেষ্টুৰেণ্ট ষ্টাইল মিক্স ভেজ বনাম ভাবিছো। তাৰ কাৰণে মই সবজিখিনি লৈ ললো আৰু এইখিনি বাকলি গুচাই কাটি লৈছো। মই লৈছো ক্যাপসিকাম লৈছো, গাজৰ, আলু, পনীৰ আৰু বিন লৈছো আৰু মাশৰুম লৈছো, পিয়াজ লৈছো, বিলাহী লৈছো। এতিয়া সবজিখিনি কাটা হৈ গ'ল। আনফালে এতিয়া মই গ্ৰেভি বনাবৰ কাৰণে বিলাহী এটা লৈছো, পিয়াজ অলপ লৈছো আৰু অলপমান কাজু লৈ পেষ্টটো বনাই ললো। আৰু এয়া মোৰ ওচৰত আছিল মাখনা আৰু কাজু বাদাম रोस्ट কৰা আছিল, সেইখিনিও লৈ লৈছো। এতিয়া প্ৰথমতে মই আলুখিনি ফ্ৰাই কৰি লম। আলুখিনি অলপমান ভাজা হোৱাৰ পাছত মই মাশৰুমখিনি ইয়াৰ লগতে এড কৰি দিছো, একেলগতে গোটেইখিনি ভাজি লম বুলি। এতিয়া মাশৰুম আৰু আলুখিনি ফ্ৰাই কৰা হৈ গ'ল। এতিয়া এইখিনি নমাই থম আৰু এতিয়া মই বনাই লম, মানে সিজাই ল'ব লাগিব বিনখিনিও তেলত দি দিছো। অলপ সময় ভাজাৰ পাছত তাতে গাজৰখিনিও দি দিছো। এতিয়া গাজৰ আৰু বিনখিনি অলপ সময় ভাজি লম যাতে প্ৰায় 80% মান সিজি যায়। আৰু এতিয়া এইখিনি সিজি গ'ল আৰু এতিয়া ইয়াতে দি দিছো ক্যাপসিকাম, পিয়াজ আৰু বিলাহীখিনিও দি দিছো। এইকেইটা অৱশ্যে বেছি সিজিব নালাগে, পিয়াজ, বিলাহী, ক্যাপসিকাম, সেইকাৰণে একেবাৰে লাষ্টত দিছো। অলপ সময় সিজিব দিছো, প্ৰায় 1 মিনিট মান সিজাইছো আৰু এতিয়া এই আলু আৰু মাশৰুম যোনখিনি ভাজি লৈছিলো সেইখিনিও লগতে এড কৰি গোটেইখিনি নমাই থৈ দিছো। আৰু এতিয়া এইফালে মই ড্ৰাই মছলা লৈ লৈছো, এটা ইলাইচি, লং, দালচিনি, গোটা জিৰা এনেদৰে লৈ অলপমান খুন্দি লৈছো। আৰু এতিয়া কেৰাহীত তেল দি সেই গোটা মছলাখিনি দি দিছো আৰু এই যে পেষ্ট কৰি লৈছিলো সেই পেষ্টখিনিও লগতে দি দিছো। এতিয়া ইয়াতে মই 1 চামুচ, সম্পূৰ্ণ নহয় আৰু আচলতে সোৱাদ অনুযায়ী নিমখ দিছো আৰু হালধি দিছো, 1 চামুচ জিৰা পাউডাৰ দিছো, 1 চামুচ ধনিয়া পাউডাৰ দিছো। আৰু এতিয়া মছলাখিনি ভালদৰে ভাজি ল'ব লাগিব অলপ সময় সিজালৈকে। আৰু এতিয়া মই ইয়াতে দি দিছো কচুৰি মেথি দি দিছো। এতিয়া এইখিনিও ভালদৰে অলপ 1 মিনিট মান এনেদৰে ভাজি ল'ম। আৰু এয়া দেখিছেনে আমাৰ তেল উপঙি গৈছে, মছলা মানে সিজি গ'ল। আৰু এতিয়া এই ভাজি লোৱা সবজিখিনি দি দিছো আৰু এতিয়া পনীৰটো দি দিছো লগতে। এতিয়া গোটেইখিনি একেলগ কৰি লৈ প্ৰায় 5 মিনিট মান ভাজিলে হ'ব। এতিয়া মই ইয়াতে পানীও দি দিম আৰু এই रोस्ट কৰি লোৱা মাখনা আৰু বাদাম আছিলে সেইখিনিও দি দিছো লগতে। এতিয়া ইয়াতে পানী দি অলপ সময় প্ৰায় 5 মিনিট মান উতল আহিব দিলেই হ'ল। এয়া পানীখিনি দি দিলো। এতিয়া প্ৰায় 5 মিনিট মান প্ৰায় সিজিবলৈ দিম আৰু তাৰপিছত আমাৰ ৰেষ্টুৰেণ্ট ষ্টাইল মিক্স ভেজ ৰেডি হৈ যাব। এয়া শুকাই আহিছে। এতিয়া মই এইখিনি ইয়াতে এনেকৈ নমাই ল'ম। এটা মিক্স ভেজখিনি এনেদৰে নমাই ললো আৰু এতিয়া ইয়াৰ ওপৰতে অলপমান মই ক্ৰীম দি দিছো যাতে দেখিবলৈও ধুনীয়া হয় আৰু খাবলৈও অলপমান সোৱাদ হয়। আৰু এয়া ৰেষ্টুৰেণ্ট ষ্টাইল মিক্স ভেজ ৰেচিপি ৰেডি হৈ গ'ল। খাবলৈও সোৱাদ লগা হয়। আপোনালোকে বনাই খাব, ৰুটিৰ লগত, ভাতৰ লগত, যিহৰ লগতে খাবলৈ ভাল পায় তাৰ লগত খালেই হ'ল। আৰু মোৰ ভিডিঅ'টো চাই যদি ভাল লাগিলে প্লিজ লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।